কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। প্ৰথমটো খবৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড থাকিলেও বিপদত পৰিবলৈ গৈ আছে ভাৰতৰ প্ৰতিটো প্ৰান্তৰ জনতা। ভুৱা নথি পত্ৰৰেও নাগৰিকত্ব লৈ আছে বহু লোকে, উচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াসকল অসমীয়া। ৰাজ্যৰ ৯৯% মিয়াই অসমীয়া। ৰাজ্যৰ উন্নয়ন অসমীয়াক লৈহে হ'ব। অসমীয়াক বাদ দি সুস্থ অসম গঢ়িব পৰা নাযায়। মিয়াক লৈ পুনৰ হীৰেন গোহাঁইৰ ভাষ্য। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, ২০২৬ত উজনিৰ পৰা খেদা হ'ব বিজেপিক। বিচৰা দাবী পূৰণ নকৰিলে বিজেপিৰ পৰা কাঢ়ি লোৱা হ'ব প্ৰাপ্য। উজনিত বিজেপিৰ বিৰুদ্ধে জাতীয় দল সংগঠনৰ তীব্ৰ প্ৰতিবাদ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, নিশা হলেই গাড়ীয়ে নমাই থৈ যায় সন্দেহজনক মিয়া লোকক। ক'ৰ পৰা আহে এই মিয়া? ৰাতি বৰ্ষা পিন্ধি মানুহক কোনে নমাই থৈ যায় গাড়ীৰে? সন্দেহজনক লোকৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ বৃহৎ অভিযান। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিশ্বৰ বৃহত্তম গণতন্ত্ৰক কলংকিত কৰিলে নিৰ্বাচন আয়োগে। ন্যায়াধীশৰ সন্মুখতে জয়ী হ'ল ৩ বছৰৰ পূৰ্বে পৰাজিত প্ৰাৰ্থী। দেশত প্ৰথমবাৰৰ বাবে EVM খোলালে উচ্চতম ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানতে পুনৰ কৰা হ'ল ভোট গণনা। আকৌ এবাৰ নিজৰ বিশ্বাসযোগ্যতা হেৰুৱালে নিৰ্বাচন আয়োগে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, মোদীক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা আঁতৰোৱা হ'ব নেকি? RSS প্ৰধান মোহন ভাগৱতৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা। আপোনাৰ ৭৫ বছৰ হ'লেই আপুনি কাম কৰা বন্ধ কৰিব লাগে আৰু নতুনক কাম কৰাৰ বাবে বাট এৰি দিব লাগে। নাগপুৰৰ এখন সভাত ৰাজহুৱাকৈ কৰিছিল এই মন্তব্য RSS প্ৰধান মোহন ভাগৱতে। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, বিজেপি গো বেক। এবাৰ বিজেপিৰ বিৰুদ্ধে খিলঞ্জীয়াৰ হুংকাৰ। লিজ পট্টাক লৈ কাৰ্বি আংলং আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ। স্বায়ত্তশাসিত পৰিষদে অজনজাতি লোকসকলক প্ৰদান কৰা লিজ পট্টাক লৈ সৰব আবুৱাবাৰী। লিজ পট্টা দিয়া কাৰ্য কেতিয়াও মানি লোৱা নহ'ব। লিজ পট্টা শীঘ্ৰেই প্ৰত্যাহাৰৰ দাবী সংগঠনটোৰ। এই মুহূৰ্তত আহি পৰিছে আন এটা গুৰুত্বপূৰ্ণ খবৰ, কিতাপ লিখি মুছলমানক অপমান কৰিছে মিয়াই। স্বাধীনতাৰ সংগ্ৰামী প্ৰকৃত মুছলমানক মিয়া সজালে মানি লোৱা নহ'ব। সৈয়দ আব্দুল মালিকৰ লগত মিয়াক তুলনা কৰিলে সহ্য কৰা নহ'ব। অসম সংখ্যালঘু সংগ্ৰামী পৰিষদে কিতাপ মুকলি কৰাৰ পিছতে চিতু বৰুৱাৰ হুংকাৰ।